ওচৰৰ পৰা যাব ওলাইছো সেইকাৰণে জিতুদাই 1 মিনিটো নকৈ 30 সেকেন্ড মান কৈ মোক মাইকটো হাতত দি দিছে এয়া এটা কাৰণ আছে মই 2টা বজাত গৈ 2:15 গৈ জাগিৰোডত উপস্থিত হ'ব লাগিব জাগিৰোডলৈকে জাপানৰ তেখেতলোকৰ এছেম্বলিৰ বা পাৰ্লিয়ামেন্টৰ স্পিকাৰ গৰাকী আহিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ে আহি তেখেতক সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি দেখাব মই কিয় এইটো কথা কৈছো আপোনালোকক এটা মই প্ৰশ্ন কৰিব খুজিছো অসমত আগতে কেতিয়াবা কোনোবা চৰকাৰে এনেকুৱা এটা ইণ্ডাষ্ট্ৰি আনিব পাৰিছিল নেকি যে যিটো ইণ্ডাষ্ট্ৰিৰ মূল্য হ'ব 27000 কোটি টকা এটা ইণ্ডাষ্ট্ৰি আৰু য'ত নেকি 29000 ল'ৰা ছোৱালীয়ে চাকৰি পাব অসমত তেনেকুৱা ইণ্ডাষ্ট্ৰি আছে নেকি কৰবাত আছে নেকি তেনেকুৱা যমুনা মুখৰ ফালে আছে নেকি নাই কামপুৰৰ ফালে আছে নেকি নাই যিটো কামপুৰত আছিল চেনি মিল সেইটোও কাৰ্ডিনত বন্ধ হ'ল কংগ্ৰেছ দলৰ চৰকাৰৰ দিনত বন্ধ হ'ল হয়নে নহয় কওক গতিকে এই অসমখনত কি হৈছে অসমখনত ঔদ্যোগিক বিপ্লৱৰ সূচনা হৈছে এই ঔদ্যোগিক বিপ্লৱৰ সূচনা কোনে কৰিছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে জিতু গোস্বামী ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰায় কৈ থাকে যে দাদা চেনি মিলৰ যিখিনি জাগা তাতো পাৰিলে কিবা এটা ইণ্ডাষ্ট্ৰি আনিব লাগে জিতুদা কৈ থাকে নাথাকে আপুনিতো দাদা কৈ আছে চেনি মিলৰ জাগাটোত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে জাগাখিনি ভালকে ৰাখা অতি সোনকালে তালৈকৈ আমি ইণ্ডাষ্ট্ৰি নিম আমাৰ এই গোটেই অঞ্চলটো ইণ্ডাষ্ট্ৰিয়েল হাব বনাম ইণ্ডাষ্ট্ৰি আমাক কিয় লাগে কওকচোন ইণ্ডাষ্ট্ৰি কিয় লাগে আমাক নিবনুৱা সমস্যা সমাধানৰ কাৰণে এই দায়িত্ব ৰাখিছে আমাৰ ইয়াৰ ল'ৰা ছোৱালীবিলাক আজিকালি চাকৰি কৰিবলৈ ক'ত যায় বেংগলোৰলৈ যায় কেৰেলা যায় চেন্নাই যায় এনেকুৱা পৰিৱেশ দেখিছো আজি 20 দিনৰ আগত এটা ঘটনা হৈছে মই এনেকুৱা 4-5টা এনেকুৱা কেছৰ সন্মুখীন হৈছো যে কেৰেলাত ল'ৰা ঢুকাই হায়দৰাবাদত ঢুকাই আজি 20 দিন মানৰ আগত ধৰমতলৰ ল'ৰা এটা ক'ত ঢুকালে অন্ধ্ৰপ্ৰদেশত কাম কৰিবলৈ যোৱা ল'ৰা পিতৃ মাতৃয়ে দেশবুজি আনিব নোৱাৰে মই অসমৰ ডিজিপি মহোদয়ক কৈ টকা কেইটা মই গোটাই দিলো এখন এম্বুলেন্স লৈ দেশবুজিটো ধৰমতললৈকে লৈ আহিছো আজিৰ পৰা 20 দিন আগত তেনেকুৱা চাগে গোটেই অসমৰ প্ৰত্যেকটো এমএলএ তেনেকুৱা পৰিৱেশৰ সন্মুখীন হৈছে এবাৰ মই চাগে হেৰিটো পাইছিলো আমাৰ সাংস্কৃতিক গাৰুকুণ্ডাটো তেনেকুৱা এটা মই ইনচিডেণ্ট পাইছিলো মোৰ মনত আছে মই তেতিয়া ৰহাত এমএলএ থাকোতে এই পৰিৱেশটো কিয় হৈছে মানে আমাৰ ইয়াত ইণ্ডাষ্ট্ৰি নাই আমাৰ ইয়াত কাম কৰিবলৈ সুবিধা নাই সেইকাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকে বেংগলোৰলৈ গৈছে কেৰেলালৈ গৈছে আৰু তাত যদি ঢুকাইছেও বডিটো আনিবলৈকে অসুবিধা হৈছে হয়নে নহয় কওক আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিনে ৰাতিয়ে অসমত ইণ্ডাষ্ট্ৰি খুলিবলৈ যৎপৰ নাস্তি চেষ্টা চলাইছে আৰু জাগিৰোডত আৰম্ভ হৈছে এডভান্টেজ আছাম হৈছিলে আপোনালোকে শুনিছিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিছিল 5.5 লাখ কোটি টকা বিনিয়োগ কৰিব বুলি ভাৰতৰ বিভিন্ন উদ্যোগপতি অসমলৈকে আহিছিল আহি আমাৰ অসম চৰকাৰৰ লগত চুক্তি কৰিছিল আপোনালোকে হয়তো কিছুমান কথা নাজানে মই কেতিয়াবা কওঁ দিনে ৰাতিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাম কৰে মোক তেতিয়া মানুহে সমালোচনা কৰে আৰে মইতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰৰ পৰা দেখি থাকো দিনে ৰাতিয়ে কৰে 4 ঘণ্টা খোৱাৰ বাদ দি দিনে ৰাতিয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ কাৰণে কাম কৰে এই যে এডভান্টেজ আছাম হ'ল তাৰ আগদিনা ঝুমুৰ নৃত্য আছিলে প্ৰদৰ্শন প্ৰধানমন্ত্ৰী ডাঙৰীয়া 2 দিনৰ কাৰণে আহিছিল 3 দিন এডভান্টেজ আছাম হ'ল এডভান্টেজ আছাম শেষ হোৱাৰ 5 দিনাই গধূলি তেখেতে নিজৰ অফিচত বহি সকলোকে মাতি ললে অফিচাৰসকলক মন্ত্ৰীসকলক যে আজিৰ পৰাই ফলো আপ কৰিব লাগিব কোনে কোনে ইণ্ডাষ্ট্ৰি বনাম বুলি কৈ গৈছে ইণ্ডাষ্ট্ৰি বনাবলৈ মাতি আনিব লাগিব আজি মোক 1 সপ্তাহৰ আগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 70000 কোটি টকাৰ ইনভেষ্টমেন্ট
অহা ৩-৪ মাহৰ ভিতৰত আহি যাব আগতে কোনোবা মুখ্যমন্ত্ৰী এনেকে কাম কৰিছিল নেকি কওক কৰিছিল নেকি এই যমুনা মুখৰ পৰা এই ৰাস্তাটো এটো কেতিয়া বনিলে মই নাজানো কেতিয়া বনিছে কেতিয়া বনিলে এটা কি চিন্তা কৰি চাওক মোৰ আজিৰ পৰা 10 বছৰ মানৰ আগতে এই ৰাস্তাটোৰে যোৱা মোৰ মনত আছিল এই 10 কিলোমিটাৰ মোৰ 1 ঘণ্টা লাগিছিল হয়নে নহয় কওক আপোনালোকে হয়নে নহয় কওক আপোনালোকে মই নিজে এফালে হজা কৰো 1 ঘণ্টা লাগিছিল 10 কিলোমিটাৰ এতিয়া কিমান লাগে 10 মিনিট লাগে কোনে বনালে ৰাস্তাটো এলডিএফে বনালে নি কংগ্ৰেছে বনালে নি মই যেতিয়া আহিছিলো তেতিয়া কংগ্ৰেছ চৰকাৰ আছিল হয়নে নহয় কওক ৰহাত এমএলএ আছিল এফালে অহা যোৱা কৰো এই 10 কিলোমিটাৰ 1 ঘণ্টা লাগিছিল মানে কংগ্ৰেছে ভোট লোৱা মানুহখিনিকো অন্যায় কৰিছিল হয়নে নহয় কওক হয়নে নহয় কওক কংগ্ৰেছক এতিয়া ভোটবিলাক দি থাকক কংগ্ৰেছক আপোনালোকে সংখ্যালঘু ৰাইজে ভোটবিলাক দি থাকক আৰু আপোনালোকক তেওঁলোকে মাৰি থাকক তেনেকুৱা সদায় কৰি থাকিলে আমাৰ অঞ্চলটোৰ উন্নতি নহ'ব আজি মই ইয়াৰে আহাৰ কাৰণটো বেলেগ আজি ৰাতিপুৱা 10:30 বজাত প্ৰথম মিটিংখন কৰিছো ৰাইডিঙত সেকেন্ড মিটিংখন কৰিছো 12:10 যমুনা মুখত আহাৰ কাৰণটো মোৰ এটা বেলেগ আছে অকল ভোট খুজিবলৈ আহে আপোনালোকৰ কিবা এটা সমস্যা সমাধান কৰিবলৈ জিতু দাই মোক কৈছিল সমস্যাটো সমাধান কৰিম বুলি ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিবলৈ আলে আহিছো আমাৰ এই অঞ্চলত বানপানী হয় আগতে মই যেতিয়া এমএলএ আছিল ৰহাত মোৰ মনত আছে গাৰুখুন্দাত এটা কি হৈছিল মথাউৰি ভাঙিছিল 2012 চনত বকুলগুৰি ৰাইজ আছে গাৰুখুন্দা ৰাইজ এজন দুজন দেখিছো সেইটা যুদ্ধ মই ডুবাই আছিল পুৰা বানপানী লগত লগত মই আইমি পথাৰ দিনটো তাই চিৰা গুড় এইবিলাক দি গৈছিল হয়নে নহয় বকুলগুৰি ৰাইজ এটা দেখিছো মই পাগলা দেখিছো না তাৰ পাছদিনাখন মই ৰাতিপুৱা মই ডুবাই প্ৰগ্ৰাম আধাতে কৰি মই আবেলি ৰাতি 2টা 2:30 বজাত মই দিল্লী পালো তেতিয়া 5:40 এখন ইণ্ডিগো ফ্লাইট থাকে গুৱাহাটীলৈ মনত আছে 5:40 ইণ্ডিগো ফ্লাইটত গুৱাহাটী 7:30 নামি ডাইৰেক্ট মই বকুলগুৰি পাইছো আৰু গাৰুখুন্দাত এটা মথাউৰি ভাঙিছিল সেই মথাউৰিটো 6 মাহ মই ৰিপেয়াৰিং কৰিব নোৱাৰিলো 6 মাহ মই গাৰুখুন্দাৰ মথাউৰি ৰিপেয়াৰিং কৰিব নোৱাৰিলো কাৰণ তেতিয়া টকা নাছিলে 6 মাহ মান পাছত মই কি কৰিলো নিজে জেসিবি আনি নিজে 2 লাখ টকা খৰচ কৰি সেই গাঁতটো মাৰিছিলো আজিও মোৰ মনত আছে কাৰণ সেইখিনি সময়ত অৱস্থাই নাছিলে কংগ্ৰেছ চৰকাৰৰ জলসম্পদ বিভাগৰ কাম কৰিবলৈ টকা নাছিলে এতিয়া আমি আপোনালোকৰ গাৰুখুন্দাত মথাউৰি বনাই আছো নাই কওক মথাউৰি বনাই আছো নাই যেটা গাৰুখুন্দা মথাউৰি কিমান হ'ল কাম আপোনাৰ সমষ্টিৰ একটা সমস্যা 4000 পানী নহয় এটা চিন্তা কৰি চাওকচোন বহমপুৰ সমষ্টিত যদি মই 5 কিলোমিটাৰ 10 কিলোমিটাৰ মথাউৰি মাৰি দিও আপোনালোকৰ সমষ্টিত আৰু বানপানী নহয় এটা মথাউৰি মাৰিব লাগিব না লাগিব কওক সঁচাকে লাগিবতো সঁচাকে লাগিব যদি লাগে ভূতো লাগিব মথাউৰি লাগিব মথাউৰি লাগিলে ভূতো দিব লাগিব বকুলগুৰি ৰাইজে যমুনা মুখৰ ৰাইজে হিন্দু মুছলমান সকলোৱে দিব লাগিব কিন্তু দিবনে নিদিব কওক সঁচাকে দিব নিদিব কওক নে আকৌ হাতখন দেখিলে আপোনালোকৰ হাতটো অকলে গুচি গুচি যাব নাযায়তো হাতখন দেখিলে আগুৱাই যাব নেকি মনতে আপোনালোকে ৰাস্তাটো কেনেকুৱা আছিলে মনতে আপোনালোকে ৰাস্তাটো কেনেকুৱা আছিল কংগ্ৰেছ চৰকাৰ তেতিয়া নাছিল কংগ্ৰেছ চৰকাৰে ৰাস্তা বনাই দিছিল ইউডিএফক আপোনালোকে ভোটবিলাক দিলে আজমল ডাঙৰীয়া কেতিয়াবা এইখিনি আহি পায় এতিয়াও সিৰাজউদ্দিন আজমল ডাঙৰীয়া আপোনালোকৰ এমএলএ ক'ব গ'ল এতিয়াতো বাৰু ডিলিমিটেশ্যন হ'ল কিন্তু আহা বিধানসভালৈকে ক'বলৈ গ'লে এমএলএ কেতিয়াবা সিৰাজউদ্দিন আজমল ডাঙৰীয়ালৈকে আহে আহে নেকি কওক কিন্তু আপোনালোকে তালা চাবি দেখিলেই হাত দেখিলেই হাতখন এনেকৈ আগুৱাই যায় আপোনাৰ সঁচাটো সঁচাটো যদি আপোনালোকে ভোট দিয়ে যদি বুলি কৈছো দেই মই লগাইছো মই আপোনালোকে যদি ভোট দিয়ে তেতিয়াহ'লে মই পটিয়াপামৰ পৰা কাঠকটীয়া গাঁৱলৈকে 3 কিলোমিটাৰ মথাউৰি মাৰি দিম
লাখপতীয়া গাঁৱৰ পৰা কমাৰ গাঁও হৈ ধান বজাৰলৈকে 2 কিলোমিটাৰ হৈ যাব ধান বজাৰৰ পৰা চিকামাৰী হৈ যমুনাগুৰিৰ অসমমলা ৰাস্তালৈকে 5 কিলোমিটাৰ মুঠৰ ওপৰত 10 কিলোমিটাৰ মথাউৰি মাৰিব এটা মই কণ্ডিশ্যন এটা লগাম ভোট দিলে নিদিলে নকৰিম নেকি কওক চেংচনটো মই দিয়াই নাই এতিয়াও চেংচন দিবলৈ মই আজিয়ে দিব পাৰো মই এতিয়া ফোন কৰিলে কালিৰ পৰা আমি আহিয়ে যাব কিন্তু মই 11 তাৰিখলৈকে চাব খুজিছো জিতু দা আপুনিতো জানে মই কাইলৈ ইঞ্জিনিয়াৰ পঠাই দিব পাৰো 1 সপ্তাহৰ ভিতৰত মই কাম আৰম্ভ কৰি দিব পাৰো মই 11 তাৰিখৰ ৰিজাল্টটো চাই লওঁ নেকি ইলেকশ্যনৰ ৰিজাল্টটো চাই লওঁ ফায়াৰ ব্ৰিগেড জিতু দাৰ লগত মই কথা পাতিম মুখ্যমন্ত্ৰী ডাঙৰীয়া কম ডিজিপি সাহেবক কম ফায়াৰ ব্ৰিগেডটো ইমিডিয়েটলি কৰি দিম মই এতিয়াই ফোন কৰিম মই ডিজিপি সাহেবৰ এতিয়াই ফোন কৰিম এতিয়া কওকচোন আমাৰ এই অঞ্চলৰ মানুহ মেক্সিমাম খেতিয়ক হয়নে নহয় হয়নে নহয় খেতিয়ক ধানৰ দাম কিমান হ'ল 2550 কোনে কৰিলে কংগ্ৰেছৰ দিনত কিমান আছিল ধানৰ দাম কিমান আছিলে 400 টকা ধৰিলো অলপ বেছিকে গলো 400 টকা মূল নহয় নে এতিয়া মূল কিমান 900 এতিয়া কেনেকে হ'ল কওক কেনেকে হ'ল ধানৰ দাম কেনেকে বাঢ়িলে কওকচোন ধানৰ দাম বঢ়াৰ কথাটো হ'ল কেন্দ্ৰীয় চৰকাৰে আগতে এমএছপি দিছিল এমএছপি কোনে পায় পাঞ্জাবৰ কৃষকে পায় এমএছপি ছত্তীশগড়ৰ কৃষকে পায় এমএছপি কোনে পায় হাৰিয়ানাৰ কৃষকে পায় অসমৰ কোনো কৃষকে এমএছপি বুলি শব্দটো নাজানিছিলে হয়নে নহয় কওক এমএছপি মানে কি জানেনে নিম্নতম সমৰ্থন মূল্য মিনিমাম সাপোৰ্ট প্ৰাইচ কেন্দ্ৰীয় চৰকাৰে দি আছিলে অসমৰ কোনো গমে পোৱা নাছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিনে ৰাতিয়ে কষ্ট কৰি ছমাহ মোৰ চকুৰ আগত দিনে ৰাতিয়ে ডেইলি মিটিং কৰিছে ডেইলি মিটিং কৰি এমএছপি দিলে আৰু এতিয়া ধানৰ দাম কিমান হ'ল এবাৰ 2660 টকা আজি আমি সৰিয়হত কিমান পাওঁ সৰিয়হত 6500 টকা পাওঁ নে নাপাওঁ আগতে কিমান আছিল সৰিয়হৰ দাম কিমান এই অঞ্চলত সৰিয়হ নকৰে নেকি কম কৰে কম কৰে 3000 টকা আছিল সৰিয়হৰ দাম এই যে মাকৈৰ দাম আছিলে 1200 টকা এতিয়া 2700 টকা হ'ল এটা কৃষকসকলৰ কাৰণে কোনে কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে কংগ্ৰেছৰ দিনৰ আইৱাই ঘৰকেইটা কেনেকুৱা আছিলে মনত পেলাওকচোন কেনেকুৱা আছিল চাৰিঠেঙীয়া কোনে বনাইছিল ঘৰকেইটা ৰহাত কিন্তু তেতিয়াই মই ঘৰ বনাব দিয়া নাছিলো ৰহাত কি কৰিছিলো চেংচন এটা দিছিলো মোক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মই যদি 11 চনত এমএলএ হলো মোক আৰু পল্লৱক এখন জিজুদা গৈছিলে এমএলএ হোৱাৰ পাছতে বোলে পীযুষ পল্লৱ আইৱাই ঘৰৰ পৰা টকা নাখাব আৰু ঘৰবিলাক হিতাধিকাৰী বনাব দিবি ৰহা সমষ্টিত তেতিয়াই আমি মিটিং পাতি চেংচন লেটাৰ দি আইৱাই ঘৰ বনাবলৈ গৃহস্থক দি দিছিলো গতিকে মোৰ কোনো ক'ব নোৱাৰে আইৱাই ঘৰৰ পৰা 1 টকা কেতিয়া আমি খাইছিলো কিন্তু সেইখিনি সময়ত প্ৰত্যেক দিনে বাতৰি কাকতত নিউজ আহিছিলে যে আইৱাই ঘৰৰ টকা খালে আইৱাই ঘৰ আধা বনি থাকিলে ঠিকাদাৰ পলাই গ'ল 75000 টকাৰ আইৱাই ঘৰ কিমান টকা হ'লগৈ 45000 টকা হ'লগৈ হয়নে নহয় কওক আজি কিমান টকা 1.5 লাখ টকা এতিয়া মই আপোনালোকক সুধিব খুজিছো এই 1.5 লাখ টকাটো অকল কি চাংচকীতহে পাইছে নেকি বকুলগুৰিত পোৱা নাই নেকি আপোনালোকে মোক কওকচোন চানফুলাত পোৱা নাই নেকি কচুৱাত পোৱা নাই নেকি পাইছে নে নাই কওক বিনামূলীয়া চাউল সমগ্ৰ অঞ্চলটোতে পাইছে নে অকল অসমীয়া মানুহ থকা আমাৰ ক'ত চাংচকীত পাইছে কওক ক'ত পাইছে সবতে পাইছে না কওক মানে আমি কামৰ ক্ষেত্ৰত কাৰোবাৰ লগত আমি দুটা সিস্টেম কৰিছো নেকি কওক কৰিছো নেকি আয়ুষ্মান কাৰ্ড সকলোৰে আছে নে কওক আয়ুষ্মান কাৰ্ড সকলোৰে আছে নে কওক ইয়াতটো মেক্সিমামটো বিজেপি ভোট নিদিয়া মানুহ আছে হয়নে নহয় কওক সেইটো সঁচা হয়নে নহয় কওক অলপ সাহসেৰে ক'ব লাগে ইয়াত বেছিভাগ বিজেপি ভোট নিদিয়া মানুহ আছে নাই
এতিয়া তেওঁলোকে আয়ুষ্মান কাৰ্ড পাই আছে নাই কওক? পাই আছে নাই কওক? তেওঁলোকে বিনামূলীয়া চাউল পাই আছে নাই কওক? তেওঁলোকে অৰুণোদয় পাই আছে নাই কওক? তেওঁলোকে ৬,০০০ টকাৰ কৃষক সন্মান নিধি পাই আছে নাই কওক? তেওঁলোকৰ ল'ৰা ছোৱালীয়ে নিযুত মইনা আঁচনি পাই আছে নাই কওক? মই মিছা কৈ আছো নেকি? এইবিলাক পাই আছে নাই? পাই আছে নাই কওক? গতিকে আমি উন্নয়নৰ ক্ষেত্ৰত কাৰো লগতে ডিছক্ৰিমিনেশ্যন কৰা নাই। আমি কাকোৱে অন্যায় কৰা নাই। আমি কাকোৱে দুটা চকুৰে চোৱা নাই। কিন্তু ভোটৰ সময়ত আপোনালোকে দুটা চকুৰে চাই দিয়ে, সেইটোৱে দুখ লাগে। মই অলপ খোলা খুলিকে কওঁ, কালি মুৰাজাৰত একেখিনি কথাই কৈছো। কালি ৰাতি মুৰাজাৰত মিটিং কৰিছিলো, একেখিনি কথা কৈছো। বেয়া পালে পাব, সঁচা কথাই কৈছো, হয় নে নহয়? মিছা কথা কৈছো নেকি? মিছা কথাটো কোৱা নাই। কিন্তু আকৌ কৈছো, কাম কৰিমে। সমগ্ৰ অসমক আগুৱাই লৈ যাব লাগিব। গতিকে সমগ্ৰ অসমৰ প্ৰতিগৰাকী মানুহৰ ডেভেলপমেণ্ট হ'ব লাগিব, উন্নয়ন হ'ব লাগিব। ভোট দিলে ভাল পাওঁ, ভোট দিলে ভাল পাওঁ, ভোট নিদিলে অলপ মনটো বেয়া লাগে, সিমানেই আৰু। লাহৰীঘাট সমষ্টিটো ৯২% মুছলমান বসতি প্ৰধান সমষ্টি। তাত কংগ্ৰেছে আজি ৭০ বছৰ শাসন কৰিছে। তাৰ গৰাখহনীয়া ৰোধৰ কাৰণে কংগ্ৰেছে একো নকৰিলে। মই জলসম্পদ মন্ত্ৰী হৈ ৪৫০ কোটি টকা অকল লাহৰীঘাটৰ গৰাখহনীয়া ৰোধৰ কাৰণে টকা আনিছো। লাহৰীঘাটত বানপানী ককবকাই থাকে, ১৫ কিলোমিটাৰ মথাউৰি নাই কাৰণে। সেই মথাউৰি মই পীযুষ হাজৰিকাই বনাইছো। তাতে কোনো কংগ্ৰেছৰ MLA নবনালে। গতিকে আমি ৯২% মুছলমান থকা অঞ্চলতো কাম কৰিছো। আমি জাগিৰোডতো কৰিছো, বহৰমপুৰতো কৰিছো, নগাঁৱতো কৰিছো। নিয়মমতে আমি অলপ কাম কৰাত কনজুচ হ'ব লাগে নালাগে কওক? লাহৰীঘাটত কাম কৰাত অলপ কনজুচ হ'ব লাগে নালাগে? কাৰণ প্ৰদ্যুৎ বৰদলৈ তাত ১.৫ লাখ ভোট পায়, আমি ৪০,০০০ ভোট পাওঁ, হয়নে নহয় কওক? যমুনা মোক বিনা কান্দিত ১.৫ লাখ ভোট চিনি নোপোৱা জানি নোপোৱা এজনী ছোৱালীয়ে পায়, আৰু কামাখ্যা দেশাই পায় ৪২,০০০। তেতিয়া মনটোত দুখ লাগিব নালাগিব কওকচোন? লাগিব নালাগিব কওক? পাগলা জোৰত ক'ব যায়। ই মোৰ পুৰণা মানুহ, পাগলা বুলি আগৰ পৰাই কওঁ। পাগলাই কিমান জ্বলায়, এদিন মোৰ মানুহ যে কথাবিলাক চিন্তা কৰি চাওকচোন। আমি আকৌ কৈছো, অৰুণোদয় সকলোকে দিয়া নাই নেকি? এইখন অসমত কংগ্ৰেছে ৬০ বছৰ চলাইছিল। ইয়াত মাত্ৰ ৬খন মেডিকেল কলেজ আছিল। আমি কিমান কৰিলো? ১৯খন মেডিকেল কলেজ কৰিলো। ২০ নম্বৰৰ মেডিকেল কলেজখন অহা ছেপ্টেম্বৰ মাহত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দৰঙত আহি আধাৰশিলা কৰিলে। এই পৰিৱৰ্তন হয়নে নহয় কওক? এইখন অসমত মাত্ৰ ৫খন বিশ্ববিদ্যালয় আছিল। আমি কিমান বিশ্ববিদ্যালয় বনালো? ১২খন ১৩খন বিশ্ববিদ্যালয় বনালো। আমাৰ ওচৰতে বিশ্ববিদ্যালয়খন ক'ত 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 আছে? বিশ্ববিদ্যালয়ৰ ওচৰত এখন হোজাই, এখন নগাঁও, হয়নে? চিন্তা কৰি চাওক। যমুনা মুখত ইউনিভাৰ্চিটি লাগে মাৰি। কিন্তু আগতে আমাৰ নগাঁও আৰু হোজাইত ইউনিভাৰ্চিটি নহওঁতে নাথাকোতে আগতে আমাৰ ওচৰৰ ইউনিভাৰ্চিটিখন ক'ত আছিলে কওকচোন? ক'ত? গুৱাহাটীত। গতিকে ল'ৰা ছোৱালী সকলো কালে গুৱাহাটীলৈ পঢ়িব যাব নোৱাৰে, আৰু ল'ৰা ছোৱালী নপঢ়িলে পিতৃ মাতৃ শান্তি নাথাকে। সকলো মানে গুৱাহাটীলৈকে ল'ৰা ছোৱালী পঢ়াব নোৱাৰে, আৰু পঠাব কেনেকৈ? ৫খন ইউনিভাৰ্চিটি চিট কিমান? ১৫,০০০। এতিয়া কিমান? ১৬খন ১৭খন ইউনিভাৰ্চিটি চিট হৈছে ১ লাখ। ইয়াৰ কোনে কৰিছে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে। মই অলপ দিনৰ আগলৈকে স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী আছিলো। কংগ্ৰেছে ৬খন মেডিকেল কলেজ বনাই থৈ গৈছিলে। তাত কিমান ডক্টৰ আমি পঢ়াব পাৰো? ৭২৬ জন ডক্টৰ পঢ়াব পাৰো। সেইকাৰণে আমাৰ গাঁৱলৈকে ডক্টৰ নাহে। এতিয়া আমি কিমান ডক্টৰ পঢ়াব পাৰো? এই মুহূৰ্তত ১৩৫০ আৰু অহা ৫ বছৰত ৩,০০০ ডক্টৰ পঢ়াব পাৰিম। গাঁৱে ভূঞে ডক্টৰ। মই আৰু ২ মিনিট কম, মই ঘড়ীটো চাই আছো, যিটো বেয়া গছত কব। এতিয়া আপোনালোকে গম পায় নে ২ মাহ পাছত আপোনালোকে ৰিটেইলৰ দোকানত দাইল কিমান টকা কিনিবলৈ পাব? পায়নে কোনোবাই? ৰিটেইলৰ দোকানত দাইল কিমান টকা কিনিবলৈ পাব গম পায়নে কোনোবাই? ২৫ টকা কমত। যদি ১০০ টকা দাইল
৭৫ টকাত আপোনালোকে দাইল কিনিব পাব। এয়া কোনে কৰিছে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে। চেনি কিমান টকা কমত পাব? চেনি যদি 50 টকা এতিয়া 25 টকাত কিনিবলৈ পাব। নিমখ যদি 20 টকা আপোনালোকে 10 টকাত কিনিবলৈ পাব। আৰু চিলিণ্ডাৰ, গেছৰ চিলিণ্ডাৰ আপোনালোকে 650 টকাত কিনিবলৈ পাব। আৰু যাৰ উজ্বলা গেছ আছে তেওঁলোকে কিমানত কিনিবলৈ পাব? 250 টকাত চিলিণ্ডাৰ কিনিবলৈ পাব। কোনোবাই এতিয়া কৰিছিল নেকি? কোনোবাই কাৰোবাৰ কৰিবলৈ সাহস আছিল নেকি? 1.5 লাখ চাকৰি দিলো। কোনোবাই ক'ব পাৰিব কোনোবা মন্ত্ৰী এমএলএ ঘৰৰ দৰে চাকৰি পালে? কোনোবাই ক'ব পাৰিব এইটো গাধা ল'ৰা টকা পইচা দি চাকৰি পালে? কোনোবাই ক'ব পাৰিব নেকি? কওক। যমুনা মুখৰ পৰা যদি কোনোবাই চাকৰি পাইছে, মই দৃঢ়তাৰে কওঁ সেই ল'ৰাটো বা ছোৱালীজনী চোকা আৰু পঢ়া শুনা কৰি চাকৰি লৈছে। হয়নে নহয় কওক? মইতো কওঁ আজিকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰো ক্ষমতা কমালে, আমাৰো ক্ষমতা কমালে। আগতে আমি চাকৰি দিব পাৰিছিলো, এতিয়া চাকৰি দিব নোৱাৰো। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা চাকৰি দিব নোৱাৰে। মুখ্যমন্ত্ৰীবিলাকে ক্ষমতা বঢ়াই, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাইজৰ স্বাৰ্থত নিজৰ ক্ষমতা কমাইছে। ৰাইজৰ স্বাৰ্থত লাগিলে আমাক আৰু ক্ষমতা নালাগে, ৰাইজক আমি সেৱা কৰিম, ৰাইজৰ কাৰণে কাম কৰিম। লাষ্টত এটা কথা সুধি মই ভাষণ সামৰিম যে পেহেলগামৰ যে এই নৰসংহাৰ হল, তাক ছাপোৰ্ট কৰা মানুহ কোনোবা ইয়াত আছে নেকি? আছে নেকি কোনোবা? পাকিস্তানী ছাপোৰ্টাৰ কোনোবা ইয়াত আছে নেকি? সঁচাকে নাইতো। যিসকলে পাকিস্তানক ছাপোৰ্ট নকৰে তেওঁলোক ৰাষ্ট্ৰবাদী মানুহৰ ভোট আমাক লাগে আৰু পাকিস্তানৰ ছাপোৰ্টাৰ ভোট ৰাষ্ট্ৰবাদী মানুহৰ ভোট বিজেপিক দিয়ক, এজিপিক দিয়ক। আৰু যিসকল পাকিস্তানৰ ছাপোৰ্টাৰ তেওঁলোকে ভোট দিয়ক কাক? তেওঁলোকে ভোট দি দিয়ক কংগ্ৰেছক। গৌৰৱ গগৈ ডাঙৰীয়াৰ ল'ৰা ছোৱালী তেওঁলোক যে এতিয়া ব্ৰিটিছ নাগৰিক, আপোনালোকে কোনোবাই গম পাইছেনে? আমি কোন দেশৰ নাগৰিক? আমি ভাৰতীয় নাগৰিক। আমাৰ ল'ৰা ছোৱালী কোন দেশৰ নাগৰিক? ভাৰতৰ নাগৰিক। তৰুণ গগৈ ডাঙৰীয়াৰ পুত্ৰ, আমাৰ দেশৰ সাংসদ, বিৰোধী দলৰ উপদলপতি, তেখেতৰ 3 বছৰীয়া 4 বছৰীয়া সন্তানকেইটাক ভাৰতীয় নাগৰিকত্ব বাদ দি কি নাগৰিকত্ব দিলে? ব্ৰিটিছ নাগৰিকত্ব দিছে। ভাল লাগিব? ভাল লাগিব? আৰে ডাঙৰ হলেও বেলেগ কথা আছিল। নিজে নিজে গৈছে, 25 বছৰ বয়স, তাত চাকৰি কৰিবলৈ গৈছে, নাগৰিকত্ব বদলাই লৈছে, সেইটো এটা বেলেগ কথা। কিন্তু 3-4 বছৰীয়া এমাহ সন্তানক পিতৃয়ে লিখি দিব লাগিব যে মোৰ ল'ৰাই, মোৰ ছোৱালীয়ে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিছে, ব্ৰিটিছ নাগৰিকত্ব গ্ৰহণ কৰিছে। এনেকুৱা দলৰ নেতাসকলক আমি এনেকুৱা দলৰ নেতাসকলৰ দলক ভোট দিব লাগিব নালাগিব? আপোনাক প্ৰশ্ন কৰিছো, লাগিব নেকি? লাগিব নেকি কওক? এই কথাবিলাক আপোনালোকে চিন্তা কৰিব। এই কথাবিলাক চিন্তা কৰিলে আপোনালোকে দেখিব ইমান কাম কৰাৰ পাছত ভোট দিবলৈ অকল বিজেপি আৰু এজিপি থাকে। ভূপেন বৰা ডাঙৰীয়াই সেইদিনাখন কি কলে? ভূপেন বৰা ডাঙৰীয়াই বোলে কলে মই অহা 1 বছৰৰ পাছত চৰকাৰী গাড়ী চলাম। ভূপেন বৰা ডাঙৰীয়া, আপুনি নিজক কিয় তললৈ গৈছে? আপুনিতো ড্ৰাইভাৰ নহয়, আপুনি গাড়ী উঠিম বুলি ক'ব লাগিছিলে, হয়নে নহয়? কথাটো কওঁতে ভুল কৰি দিলে। তেওঁ কথাটো কওঁতে ভুল কৰি দিলে। গতিকে ভূপেন বৰা ডাঙৰীয়াই গাড়ী চলাই থাকিব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ মুখ্যমন্ত্ৰী হ'ব, আমি আকৌ চৰকাৰ বনাম, অসমৰ ৰাইজক আমি সেৱা কৰিম। আৰু এইখিনি কাম ভোট দিয়ক নিদিয়ক কৈ আছো, ভোট নিদিলেও কৰি দিম। যিটো তাত অলৰেডি কথা দিলো, যেতিয়া এই 10 কিলোমিটাৰ মথাউৰি অহা 15 দিনত আৰম্ভ হৈ যাব। মই প্ৰথমে যদি কৈ আছিলো 15 দিন মানে বানপানীৰ আগত নহব, কিন্তু এষ্টিমেট চেংচন মই কৰাই দিম। চেংচন 15-20 দিনত কৰাই দিম। এই বানপানীৰ পাছতে হৈ যাব। প্ৰথমে কৈ আছিলো ভোট নিদিলে নকৰো বুলি, কিন্তু যিটো গোস্বামীৰ সমষ্টি আৰু এই অঞ্চলৰ মই আগতে বিধায়ক আছিলো। ৰহাৰ মানুহৰ যদি মোৰ প্ৰতি আশীৰ্বাদ নাথাকিলে হয়, মই কেতিয়াও 11 চনত বিধায়ক হ'ব নোৱাৰিলো। আৰু নহলে আজিৰ পৰিৱেশত মই নাথাকিলো হয়। কি হলো হয় মই হয়তো নিজেও নাজানিলো হয়। গতিকে ৰহাৰ ৰাইজৰ কাৰণে এতিয়াও কাম কৰিম। কালিও গৈছো ৰজাগাঁৱলৈ, ৰজাগাঁৱৰ এইখিনি পাৰ্ট এতিয়া হোজাইত পৰিল, চাংচকী আৰু গাৰুকোনা, বকুলগুৰি,
চাংখোলা কচুৱা এইখিনি পৰিলে ব্ৰহ্মপুৰত আৰু মাধৱপাৰা ইফালে পুঠিমাৰি পৰিলে ৰহাত গতিকে এতিয়াতো মোৰ ক'বলৈ গ'লে মানে 4-5টা সমষ্টি মই এমএলএ যিটোটা সমষ্টি এটা চুকৰ মই এমএলএ ৰামকৃষ্ণ ঘোষৰ এটা চুকৰ সমষ্টি মই এমএলএ শশী দাসৰো সমষ্টি এটা চুকৰ এমএলএ যিটোটা বেয়া পাইছে নেকি বেয়াটো পোৱা নাই আৰু যেতিয়া যিটোদাই মোক চাংচকী গাৰোকন্দা বকুলগুৰিৰ কথা কয় মই লগত লগত হৈ যাব বুলি কৈ দিওঁ হয়নে নহয় কওক হয়নে নহয় কওক কাৰণ এই মানুহখিনিৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে সেই মানুহখিনিৰ প্ৰতি মৰম আছে সেই মানুহখিনিয়ে মোক এমএলএ বনাইছিল গতিকে আপোনালোকক মই সদায় সন্মান কৰিম সদায় মৰম কৰিম আপোনালোকৰ আশীৰ্বাদ সদায় বিচাৰিম আকৌ সকলোকে বিজেপি ভোট দিবলৈ আৰু যদি কৰবাত এজিপি আছে ভোট দিবলৈ কিহৰ ছবিত বিজেপি কিহৰ ছবিত দিব বহুতে চাগে ছবিটো দেখিয়ে পোৱা নাই ভালকে ডাইৰেক্ট হাতলৈহে গুচি যায় চাগে এই ভাগতে কৈছো ইয়াত থকা বহুতেতো চাগে হাতখনে চিনি পায় হয়নে নহয় কওক বা দাদা চাকৰি চিনি পায় হয়নে মই বেয়া পোৱা নাই আপোনালোকে আগৰ কথা আছিল আগৰ কথা আছিল এতিয়া আপোনালোকে কি ছবি চিনি পাব পদুম ফুলৰ ছবিত আপোনালোকে ভোট দিব মোৰ লগে লগে কব ভাৰত মাতা কে সকলোৱে কব লাগিব নহলে অলপ মোৰ মনটো ভাল এনেকুৱা লাগে যেন সকলোৱে বিজেপি কৰা নাই নেকি এনেকুৱা লাগে ভাৰত মাতা কে বিজেপি জিতু গোস্বামী হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদী বহুত বহুত ধন্যবাদ মই বিদায় মাগিম জিতু গোস্বামী ডাঙৰীয়া ভাষণ ধন্যবাদ সকলোকে ধন্যবাদ জনাই আজি সভাই মানুহকে সামৰণি মাৰিছো।